জুবিন গাৰ্গক হত্যা কৰা হৈছে। এইবাৰ বিধানসভাৰ মজিয়াত ঘোষণা মুখ্যমন্ত্ৰীৰ যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক ঘটনা নহয়। জুবিন গাৰ্গৰ প্ৰসংগক লৈ আজি উত্তাল হ'ল অসম বিধানসভা। শীতকালীন অধিৱেশনৰ প্ৰথম দিনাই জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক লৈ সৰব চৰ্চা। তাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ ঘোষণা কৰিলে হত্যা কৰা হৈছে জুবিন গাৰ্গক। ইমান দিনে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক নহয় বুলি কৈ আহিছিল। এয়া হত্যাকাণ্ড বুলিও সময়ে সময়ে উল্লেখ কৰিছিল মুখ্যমন্ত্ৰীয়ে। আজি বিধানসভাত মুখ্যমন্ত্ৰীগৰাকীয়ে অতি স্পষ্টভাৱে কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে। টকা পইচাৰ বাবে হত্যা কৰা হৈছে জুবিন গাৰ্গক। পূৰ্ব পৰিকল্পনা অনুসৰি জুবিন গাৰ্গক হত্যা। কোন কোন চামিল এই হত্যাকাণ্ডত হলেও জুবিন গাৰ্গক নিষেধ কৰিবলৈ একাংশই ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল। আজি বিধানসভাৰ মজিয়াত বহু কথাই ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ ভাষ্যত স্পষ্ট হ'ল বহু কথা। এই ঘটনাৰ প্ৰাৰম্ভিক তদন্ত কালত অসম পুলিচে নিশ্চিত হয় যে এই ঘটনা কালপেবল হোমিসাইড নহয়, ইট ইজ এ প্লেইন এণ্ড চিম্পল মাৰ্ডাৰ। পিছে মুখ্যমন্ত্ৰীৰ কথাই আশ্বস্ত কৰিব পৰা নাই বিৰোধী পক্ষক। বিৰোধীৰ অভিযোগ হত্যাকাণ্ডৰ আঁৰত থাকিব পাৰে শক্তিশালী মানুহৰ হাত। যি স্থানত জুবিন গাৰ্গৰ মৃত্যু হৈছিল সেই সময়ত তাত উপস্থিত থকা আটায়ে কিয় গ্ৰেপ্তাৰ হোৱা নাই? যদিহে সঁচাকৈয়ে জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল তেন্তে এই পৰিকল্পনাত আৰু কোন কোন জড়িত আছে? ইতিপূৰ্বে গ্ৰেপ্তাৰ হোৱা সকলৰ উপৰিও আৰু কোন কোন জড়িত থাকিব পাৰে? জুবিনৰ হত্যাত ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াসকলৰ ভূমিকা কি? এইবোৰ প্ৰশ্নৰ উত্তৰ অসমবাসীয়ে নিশ্চয়কৈ বিচাৰিব। ব্যুৰো ৰিপৰ্ট, দ্য নিউজ প্লাছ।